আপোনালোকে হয়তো ইতিমধ্যে গম পাইছে যে ৱেষ্ট এছিয়াৰ পৰিস্থিতি কিমান বেছি ভয়াৱহ হৈ গৈছে। ইৰাণৰ যিজন সুপ্ৰিম লিডাৰ আয়াতুল্লাহ আলী খামেনি তেওঁক ইজৰাইল আৰু আমেৰিকা দুইখন দেশে মিলি ইতিমধ্যে হত্যা কৰিছে। নমস্কাৰ, ৱেলকাম টু জ্ঞান পোহৰ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। ৱেষ্ট এছিয়াৰ বৰ্তমান যি এটা অশান্তিকৰ পৰিস্থিতি হৈ আছে, সঁচাকৈ তৃতীয় বিশ্বযুদ্ধ হ'ব পাৰে নেকি, এই যিখন যুদ্ধ, এই যুদ্ধৰ মূল কাৰণনো কি, সেই গোটেই কথাখিনি আজি এই ভিডিঅ'টো ডিছকাছ কৰিম। গতিকে বলক এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে গম পাইছে যে ইৰাণৰ যিজন সুপ্ৰিম লিডাৰ তেখেতক ইতিমধ্যে হত্যা কৰা হৈছে। কিন্তু এই যুদ্ধখন হ'বলৈনো পালে কিয়? ইজৰাইল আৰু ইৰাণ এই দুইখন দেশৰ মাজত কিয়নো বৰ্তমান যুদ্ধ হৈ আছে? ইজৰাইলক যোনে ছাপোৰ্ট কৰিছে তাৰ নাম হৈছে আমেৰিকা। কিন্তু এই যুদ্ধখন জনাৰ আগত আমি প্ৰথমে ঘূৰি যাব লাগিব 1979লৈ। য়েছ, 1979 চনলৈ আমি ঘূৰি যাব লাগিব। সেই সময়ত ইৰাণত এজন লিডাৰ আছিল যাৰ নাম আছিল শ্বাহ ৰেজা পেহেলভি। কিন্তু সেই সময়ত কি আছিল, ইৰাণ আৰু আমেৰিকাৰ মাজত এটা ভাল সম্পৰ্ক আছিল। কিয়নো ইৰাণত আমি জানো যে বহুত বেছি পৰিমাণে অইল পোৱা যায়, নেচাৰেল যিবিলাক গেছ তাত বহুত বেছিকৈ আছে। সেই শ্বাহ ৰেজা পেহেলভি যেতিয়া ৰেজিম আছিল, সেই সময়ত কি আছিল, আমেৰিকাৰ লগত এটা ভাল সম্পৰ্ক আছিল। আৰু ভাল সম্পৰ্ক থকা কাৰণটোৱে হৈছে কি, আমেৰিকাক সহায় কৰিছিল, মানে আমেৰিকাক ছাপোৰ্ট কৰিছিল যে আমেৰিকাই ইৰাণৰ পৰা নেচাৰেল যিখিনি ৰিচোৰ্চ, নেচাৰেল যিখিনি গেছ, অইল সেইখিনি এক্সট্ৰেক্ট কৰিব পাৰে। গতিকে যিখিনি ইৰাণৰ মানুহ, ইৰাণৰ যিখিনি জনসাধাৰণ, তেওঁলোকে লাহে লাহে ভাবিবলৈ ধৰিলে যে তেওঁলোকৰ লগত অতিকৈ বেয়া হৈ আছে। তাত বহুত বেছি আনএমপ্লয়মেণ্ট বাঢ়ি গৈছে। তেওঁলোকৰ নিজৰ দেশৰ যিখিনি সম্পদ, সেই সম্পদ কমি কমি গৈ আছে। গতিকে ইৰাণৰ মানুহখিনিয়ে কি কৰিবলৈ ধৰিলে, ৰিভল্ট কৰিবলৈ ধৰিলে, যাক 1907ত হোৱা ইৰাণিয়ান ৰিভলিউশ্যন বুলি কোৱা হয়। যাৰ জৰিয়তে এই যে শ্বাহ ৰেজা পেহেলভি, তেওঁ সেই ৰিজিমটো গুচাই দিয়া হয়। গুচাই দিয়াৰ পাছত নতুন যি এটা ৰিজিম আহিলে, তাৰপাছত কি হ'ল, ইৰাণ আৰু আমেৰিকাৰ মাজত যি সম্বন্ধ, সেই সম্বন্ধ বেয়া হ'বলৈ ধৰিলে। ঠিক আছে, কিন্তু আমি আৰু এটা ফেক্টৰ এতিয়া ইয়াতে জানি ল'ব লাগিব, সেইটো হৈছে ইজৰাইল, যাৰ লগত এতিয়া ইৰাণৰ যুদ্ধ হৈ আছে। ইজৰাইলৰ কিন্তু প্ৰথম অৱস্থাত নিজাববীয়াকৈ এখন দেশ নাছিল। কিন্তু দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আমেৰিকাক বহুত বেছিকৈ সহায় কৰিছিল এই ইজৰাইলৰ যিখিনি জুজ পিপুল, সেই তেওঁলোকে সহায় কৰিছিল। গতিকে বিশ্বযুদ্ধ শেষ হৈ যোৱাৰ পিছত আমেৰিকাই ভাবিলে যে ইজৰাইলক এখন নতুন দেশ লাগে। আৰু কিয়নো মানে সেই ইজৰাইলৰ যিখিনি জুজ মানুহ, সেই তেওঁলোকে নিজে ডিমাণ্ড কৰিছিল যে আমাক এখন দেশ লাগে, নহ'লে মানে আমাৰ লগত যিখিনি এট্ৰচিটি চলাইছিল হিটলাৰে, গতিকে আমাৰ লগত পৰৱৰ্তী সময়ত আকৌ তেনেকুৱা হ'ব পাৰে। গতিকে ইউনাইটেড নেশ্যন অৰ্গেনাইজেশ্যনত যি আমেৰিকাই ছাপোৰ্ট কৰিলে সম্পূৰ্ণ ইজৰাইলক এখন দেশ বনাত, আৰু তাৰ অনুসৰি এখন নতুন দেশ বনিলে ইজৰাইল। কিন্তু তাৰ পাছত যিখিনি সেই ওচৰতে মানুহ আছিল, সেইখিনি মানে তাতে আগতে সেইখন পেলেষ্টাইন বুলি কোৱা হৈছিল। ঠিক আছে, কিন্তু ইজৰাইলৰ যিহেতু এখন নিজৰ দেশ নাছিল, এখন দেশ বনাই দিয়া হ'ল। কিন্তু তাৰপাছত কি হ'ল, পেলেষ্টাইনৰ সেই মানুহখিনিৰ লগত ইজৰাইলৰ লাহে লাহে সংঘাত হ'বলৈ ধৰিলে। তাৰপাছত আমি দেখিলোঁ যে যি আৰৱ ইজৰাইল ৱাৰ হ'ল, তাতে কিন্তু যদিও মানে ইজৰাইলৰ লগত সেই আৰৱ কাণ্ট্ৰিখিনি, যিখিনি আপোনাৰ UAE বা ইৰাণ বা সেই গোটেইখিনিয়ে যেতিয়া যুদ্ধ কৰিছিলে, সেইখিনি কিন্তু ইজৰাইলে নতুনকৈ যদিও দেশ হিচাপে জন্ম হৈছিল, কিন্তু সম্পূৰ্ণৰূপে হৰুৱাই দিছিল। তাৰ একমাত্ৰ কাৰণটোৱে আছিল ইজৰাইলক ছাপোৰ্ট কৰি আছিল আমেৰিকাই। ঠিক আছে, কিয়নো এই যি আমাৰ ৱেষ্ট এছিয়া, এই ৱেষ্ট এছিয়াত যি ইজৰাইল এখন দেশ আছে, এই দেশখনক কোৱা হয় আমেৰিকাৰ চেকপোষ্ট বুলি। কিয়নো এই ইজৰাইলৰ জৰিয়তেই আমাৰ যি ৱেষ্ট এছিয়া, তাত আমেৰিকাই ভৰি পেলাবলৈ সক্ষম হয়। এই গোটেই আমাৰ ৱেষ্ট এছিয়াৰ পলিটিক্সত সোমাবলৈ এই ইজৰাইলৰ জৰিয়তে সুবিধা হয়। গতিকে ইজৰাইল আৰু আমেৰিকাৰ এটা বহুত বেছি ভাল সম্পৰ্ক আছে। ঠিক আছে, যিহেতু আমেৰিকা আৰু ইৰাণৰ সম্পৰ্কটো বহুত বেছি বেয়া হৈ গ'ল 1979ৰ পিছৰ পৰা। গতিকে যিহেতু ইজৰাইল আৰু আমেৰিকাৰ মাজত এটা ভাল সম্পৰ্ক আছে, ঠিক আছে, গতিকে ইজৰাইল আৰু ইৰাণ তেওঁলোকৰ মাজতো বেয়া সম্পৰ্ক আমি দেখা পালোঁ সময়ত। এইখিনিতে আমি আৰু এটা কথা জানি ল'ব লাগিব। এই যুদ্ধখন জানিবলৈ হ'লে আমাৰ যি নিউক্লিয়াৰ নন পলিফাৰেশ্যন ট্ৰিটি, এই ট্ৰিটিৰ অনুসৰি অনলি যি P5 কাণ্ট্ৰি, সেই কাণ্ট্ৰিহে নিজৰ লগত এই নিউক্লিয়াৰ ৱেপনছ ৰাখিব পাৰিব। মানে তাত যোনখিনি দেশে ছাইন কৰিছিল, তেওঁলোকে ছাইন কৰিছিল যে সেই P5 কাণ্ট্ৰিয়ে মানে অলৰেডি নিউক্লিয়াৰ ৱেপনছ বনাই দিলে, সেই দেশখিনিহে নিজৰ লগত নিউক্লিয়াৰ ৱেপন ৰাখিব পাৰিব। আৰু তাত যিসকল সেই নিউক্লিয়াৰ নন পলিফাৰেশ্যন ট্ৰিটিত যোন দেশে ছাইন কৰিছিল, তেওঁলোকে আৰু কি কৰিব নোৱাৰিব, নিউক্লিয়াৰ ৱেপন বনাব নোৱাৰিব। আৰু তাতে ছাইন কৰিছিল কিন্তু ইৰাণে। ঠিক আছে,
কিন্তু যেতিয়া ইৰাণিয়ান ৰিভলিউশ্যন হৈ গ'ল, তাৰপিছত নতুন ৰিজিম আহিল, আমেৰিকাৰ লগত বেয়া হৈ গ'ল, তাৰপিছত ইৰাণে ভাবিলে যে আমিও নিউক্লিয়াৰ ৱেপন বনাব লাগে, নহ'লে আমাৰ পৰৱৰ্তী সময়ত কোনোবাই এটেক কৰি দিব পাৰে, আমাৰ প্ৰতি ভাবুকি আহিব পাৰে। তেওঁলোকে তেনেকৈ হয়তো ইৰাণে ভাবিছিলে। গতিকে ইৰাণে কি কৰে, ইউৰেনিয়াম বহুত বেছিকৈ এনৰিচ কৰিবলৈ ধৰে। মানে নেচাৰেলি যিখিনি আমি ইউৰেনিয়াম পাওঁ, সেই ইউৰেনিয়ামখিনি কি কৰিব পৰা নোৱাৰি, আমাৰ নিউক্লিয়াৰ বম বনাব নোৱাৰি। তাৰ কাৰণে কি কৰিব লাগে, ইউৰেনিয়াম এনৰিচমেণ্ট কৰিব লাগে। কিন্তু নৰ্মেলি যদি 4%লৈকে কৰা হয়, সেইখিনি কি কৰিব পাৰি, আমাৰ যি পাৱাৰ জেনেৰেশ্যন তাৰ কাৰণে ইউজ কৰিব পাৰি। কিন্তু এলিগেশ্যন আহিছে কি, ইৰাণে 90% পৰ্যন্ত ইউৰেনিয়াম এনৰিচ কৰিছে। আৰু সেইটো এটা ৰিপৰ্টৰ জৰিয়তে গম পোৱা গৈছে। ৰিপৰ্টৰ নাম হৈছে ইণ্টাৰনেশ্যনেল এটমিক এনাৰ্জি এজেঞ্চি। গতিকে ইৰাণে যদি মানে সেই ৱেপনটো বনাই দিয়ে, তেতিয়া এটা বহুত ভাবুকিৰ সৃষ্টি হ'ব পাৰে। মানে ইৰাণৰ লগত টক্কৰ দিব নোৱাৰিব। ঠিক আছে, এই আমি যে দেখা পাইছিলোঁ ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধ হৈছিল। ঠিক আছে, এই যুদ্ধখনত কিন্তু ইৰাণে হামাছক সহায় কৰিছিল বুলি দেখা পোৱা যায়। ঠিক আছে, গতিকে আমেৰিকাটো খং উঠি আছে, ইজৰাইলতো খং উঠি আছে ইৰাণৰ ওপৰত। আকৌ দেখিছে যে ইৰাণে নতুনকৈ আকৌ নিউক্লিয়াৰ ৱেপন বনাবলৈ গৈ আছে। গতিকে আমেৰিকা আৰু ইজৰাইলে সময়ে সময়ে ধমকি দি আছিল যে ইৰাণক, আপোনালোকে যিবিলাক মানে আমাৰ ৰিপৰ্ট পাব্লিছ কৰিবলৈ যায়, তাত আপোনালোকে হেল্প কৰক, আপোনালোকৰ উচিত তথ্যখিনি আপোনালোকে দাঙি ধৰক। কিন্তু তাতে কোৱা হৈছে কি, ইৰাণে সঠিক তথ্য তাতে দাঙি ধৰা হোৱা নাছিল। গতিকে ইৰাণৰ ওপৰত এই এটেকটো কৰিছে। কিন্তু এই চাউদি আৰবিয়াৰ লগতনো কিয় বেয়া হ'বলৈ পালে? চাউদি আৰবিয়াৰ লগত বেয়া হ'বলৈ পোৱা একমাত্ৰ কাৰণটোৱে হৈছে, যদিও সেই দেশখিনি গোটেইখিনি ইছলামিক কাণ্ট্ৰি, কিন্তু তথাপিও আমাৰ যি ইৰাণ হৈছে, মানে ইৰাণৰ মানুহখিনি হৈছে চিয়া মুছলিম, কিন্তু চাউদি আৰবিয়াখিনি হৈছে সুন্নী মুছলিম। গতিকে চিয়া সুন্নী তেওঁলোকৰ মাজত এটা কনফ্লিক্ট হৈ থাকে। গতিকে যেতিয়া আয়াতুল্লাহ আলী খামেনীক যেতিয়া হত্যা কৰিলে, তাৰ পাছত ইৰাণে আপোনাৰ যি UAE, কুৱেইট, ঠিক আছে, চাউদি আৰবিয়া, ইজৰাইল, তেওঁলোকক এটেক কৰিবলৈ ধৰিলে। গতিকে এটা বহুত বেয়া পৰিস্থিতিলৈ গুচি গৈছে। কিন্তু আমাৰ ইণ্ডিয়াৰ পাৰ্চপেক্টিভত আমি কি ক'ব পাৰোঁ, আমাৰ ইণ্ডিয়াত কি প্ৰভাৱ পৰিব পাৰে এই যুদ্ধখনৰ কাৰণে? ঠিক আছে, আমি জানো যে ইণ্ডিয়াই মেক্সিমাম অইল কি কৰে, ইম্পৰ্ট কৰে। আমাৰ 80% পৰ্যন্ত অইল বাহিৰৰ পৰা ইম্পৰ্ট কৰিবলগীয়া অৱস্থাৰ সন্মুখীন হয় মানে একচুৱেলি দেই। আৰু এই অইলসমূহ আমাৰ যি ষ্ট্ৰেইট অফ হৰমুজ, যিটো ইৰাণৰ একদম কাষেদি আহে, যদি ইৰাণে সেই ৰাস্তাটো যদি ব্লক কৰি দিয়ে, তেতিয়া কিন্তু আমাৰ ইণ্ডিয়াত কিন্তু বহুত এটা বেয়া পৰিস্থিতি হ'ব পাৰে। মানে তেলৰ দাম বহুত একদম আকাশলম্বী হ'ব পাৰে, যাৰ ফলত মানে আমাৰ ইনফ্লেশ্যন হ'ব পাৰে। আমাৰ যি পৰিবহণ ব্যৱস্থাটো, আমাৰ যাতায়াতৰ ব্যৱস্থাটো বহুত বেছি মানে এটা ভাবুকি সৃষ্টি হ'ব পাৰে। গতিকে তেলৰ দামটো যদি বাঢ়ি যায়, কিন্তু ইণ্টাৰনেশ্যনেল মাৰ্কেটত কিন্তু আমাৰ তেতিয়া ইণ্ডিয়াটো বাঢ়ি যাব। তেতিয়া তেলৰ দাম বাঢ়ি গ'লে এটা ইনফ্লেশ্যন হ'ব। ইনফ্লেশ্যন হ'লে আপোনালোকে গম পাইছেই, দেশৰ অৰ্থনীতি অৱস্থা বেয়া হৈ যাব পাৰে। গতিকে যদি তৃতীয় বিশ্বযুদ্ধ হৈ যায় এখন, মানে আৰু বেছি যদি ডাঙৰকৈ হয়, যদি নিউক্লিয়াৰ ৱেপন যদি কেনেবাকৈ ইউজ কৰি দিয়ে, সেইটো এটা বহুত বেছি ভয়াৱহ হ'ব। গতিকে আপোনালোকে কি ভাবে, আপোনালোকে কমেণ্টত জনাব। বাকী ভিডিঅ'টো চাই কেনেকুৱা পালে সেইটো আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। গতিকে আজিলৈ আহিছোঁ, ধন্যবাদ।